ডিব্ৰুগড়ত আক্ৰমণাত্মক সৰ্বানন্দ সোণোৱাল 60 বছৰ কংগ্ৰেছৰ পৰিৱৰ্তে বিজেপিয়ে দেশ শাসন কৰা হলে ভাৰত আজি হলহেতেন বিশ্বৰ সুপাৰ পাৱাৰ। কংগ্ৰেছে 60 বছৰ ৰাজত্ব কাল কেৱল ভাৰতবৰ্ষৰ অৰ্থনীতি দশম স্থানত ৰাখিছিল, ইমান তলত তেখেতসকলে পেলাই ৰাখিছিল ভাৰতবৰ্ষখনক। এই সম্পদশালী বিশাল বিচিত্ৰময় মহাশক্তিশালী ভাৰতবৰ্ষই যদি 60 বছৰ কাল বিজেপি ৰাজত্ব কৰিলে হয়, হয়তো আজি আমেৰিকাতকৈ আমি উন্নত স্থানত থাকিব পাৰিলো হয়। তৎসত্ত্বেও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আমেৰিকাক ফেৰ মাৰিব পৰাকৈ শক্তিধৰ হৈছে ভাৰতবৰ্ষ। আপোনালোকে চিন্তা নকৰিব, আমেৰিকাৰ লগত ফেৰ মাৰিব পৰাকৈ এতিয়া ভাৰতবৰ্ষৰ শক্তি আয়ত্ত কৰিছে। এই শক্তি প্ৰদান কৰা যাত্ৰাত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই উল্লেখযোগ্য ভূমিকা পালন কৰিছে, শক্তিশালী নেতৃত্ব প্ৰদান কৰিছে। ডিব্ৰুগড়ৰ নাহৰকটীয়াত নিৰ্বাচনী প্ৰচাৰ সোণোৱালৰ হাজাৰ হাজাৰ বিজেপি কৰ্মীৰ উপস্থিতিত বিৰোধীক সমালোচনাৰে থকা সৰকা কৰি সোণোৱালৰ উদাত্ত ভাষণ। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিশ্বাস কৰে এই যুগত আমি সকলোৱে দৃঢ়তাৰে আগুৱাই যাব লাগিব আৰু আমাৰ উন্নয়নৰ যাত্ৰা ক্ষিপ্ৰ গতিত যাব লাগিব। লেহেমীয়া কামুকীয়া গতিৰে গ'লে বিশ্বজয় কৰিব নোৱাৰো, বিশ্বশ্ৰেষ্ঠ ভাৰতবৰ্ষক ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিব নোৱাৰো। আৰু অসম শক্তিশালী হ'লে ভাৰত শক্তিশালী হ'ব। সকলো জাতি জনগোষ্ঠীক আস্থাৰ বিশ্বাসত লৈ আমি অসম শক্তিশালী কৰিম আৰু অসম শক্তিশালী কৰি ভাৰত শক্তিশালী কৰিম। নাহৰকটীয়াত ৰাজকীয় আদৰণি ডিব্ৰুগড়ৰ বিজেপি প্ৰাৰ্থী সোণোৱালক স্থানীয় বিধায়ক তৰংগ গগৈৰ নেতৃত্বত আয়োজিত সভাৰ শৃংখলাবোধ দেখি অভিভূত সোণোৱাল। আপোনালোক ইমান সুন্দৰ আৰু ইমান সুস্থিৰে আজি এইখন সভাত অংশগ্ৰহণ কৰিছে শৃংখলাবদ্ধভাৱে। প্ৰতিগৰাকী ব্যক্তিলৈ মই গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এইখন সভা ইমান শৃংখলাবদ্ধ হৈছে, তৰংগ গগৈ ডাঙৰীয়া আপুনিও কৃতজ্ঞতাৰ পাত্ৰ ইয়াৰ বাবে। ইমান শৃংখলাবদ্ধ এইখন সমাজ বিজেপিয়ে গঢ়ি তুলিব পাৰে। ভাষণ প্ৰসংগত সোণোৱালৰ তীব্ৰ আক্ৰমণ বিৰোধী কংগ্ৰেছক। মাটিৰ পট্টা প্ৰদানৰ পৰা ক্ষিপ্ৰ উন্নয়নৰ প্ৰসংগলৈকে ইমান দিনে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলে জাতি জনগোষ্ঠীয়ে মাটিৰ পট্টা নোহোৱাকৈ তেখেতসকলে অনিশ্চয়তাৰ মাজত জীৱন নিৰ্বাহ কৰিব লগা হৈছিল। এই কাম 60 বছৰ কাল কংগ্ৰেছক বাৰম্বাৰ ৰাইজে কোৱাৰ পাছতো কংগ্ৰেছে পিঠি দিয়ে। আমাৰ চৰকাৰ যেতিয়া 2016 হ'ল, মোদী ডাঙৰীয়াৰ নিৰ্দেশত আমি যেতিয়া ব্ৰহ্ম কমিশ্যন বনালো আৰু মাটি ভেটি কৃষ্টি সংস্কৃতি ভাষা সাহিত্য স্বাভিমান জাতি অস্তিত্ব ৰক্ষা কৰিব লগা হ'লে প্ৰথম চৰ্ত হৈছে এই মাটিৰ ওপৰত মালিকী স্বত্ব নিশ্চিত কৰা। আৰু সেই কাম কোনে কৰিলে? ভাৰতীয় জনতা পাৰ্টি। সময়ৰ বুকুত এতিয়ালৈকে 2016ৰ পৰা এই 2024লৈকে আপোনালোকে জানে প্ৰায় 6 লাখ পৰিয়ালৰ হাতত মাটিৰ পট্টা তুলি দিয়া হ'ল। কংগ্ৰেছে 60 বছৰ ৰাজত্ব কৰিলে, মেডিকেল কলেজ কিমান হ'ল? 6খন। আৰু আজি 24খন। 60 বছৰ 6খন হ'লে মানে 10 বছৰত এখনকে। এই হৈছে পৰিৱৰ্তন। মধ্যভোগীৰ হাতোৰামুক্ত দৰিদ্ৰ হিতাধিকাৰীৰ পৰা মোদী চৰকাৰৰ নাৰী শক্তি সবলীকৰণৰ উদ্দেশ্যে লোৱা ভিন্ন আঁচনিৰ প্ৰসংগৰে বিৰোধীক তুলাধুনা সোণোৱালৰ। চৰকাৰৰ আঁচনিত যেতিয়া জনসাধাৰণৰ সহযোগিতা থাকে, সেই আঁচনিয়ে পূৰ্ণাংগ ৰূপ ধাৰণ কৰে, সফলতাৰ ৰূপ পায়। গতিকে প্ৰতিখন আঁচনি আজি ভাৰতবৰ্ষৰ বুকুত কিমান সুন্দৰভাৱে ৰূপায়ণ হৈছে। কংগ্ৰেছৰ কাৰ্যকালত কি হৈছিল? মধ্যভোগীয়ে আত্মসাৎ কৰিছিল দৰিদ্ৰৰ ব্যক্তিৰ প্ৰাপ্য অধিকাৰ, আৰু ৰাজীৱ গান্ধী ডাঙৰীয়াই তেতিয়া নিজেই প্ৰধানমন্ত্ৰী হিচাপে স্বীকাৰ কৰিছিল। দিল্লীৰ পৰা আমি 100 টকা যদি পঠিয়াওঁ, হিতাধিকাৰীয়ে কেৱল 16 টকাহে পায়। 84 টকা কংগ্ৰেছৰ মধ্যভোগীবিলাকে এজেণ্টবিলাকে আত্মসাৎ কৰে। সেই হৈছে কংগ্ৰেছ চৰকাৰ। এইখন ভাৰতবৰ্ষক বিশ্বৰ শ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে আজি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বেটী বচাও বেটী পঢ়াও আঁচনিৰ আৰম্ভ কৰি মহিলা সবলীকৰণৰ ক্ষেত্ৰত যিমান সংখ্যক আঁচনি হাতত ল'লে, ইয়াৰ ফলশ্ৰুতিত আজি ভাৰতবৰ্ষৰ মহিলা সমাজ শক্তিশালী হৈছে, স্বাৱলম্বী হৈছে। সোণোৱালে ব্যাখ্যা কৰিলে ৰাম ৰাজ্যৰ প্ৰকৃত অৰ্থ। এইটো নহয় কেৱল যে এটা ধৰ্মই পাইছে, হিন্দু মুছলমান খ্ৰীষ্টান বুদ্ধিষ্ট জৈন শিখ সকলো ধৰ্মৰ প্ৰতি সমদৃষ্টি ৰাখি প্ৰতিখন আঁচনিৰ সুফল আজি প্ৰতিটো ধৰ্মাৱলী লোকে পাবলৈ সক্ষম হৈছে। এই হৈছে ৰাম ৰাজ্যৰ নমুনা। সমদৃষ্টি ৰখা, কোনো বৈষম্য নাই, এওঁক দিব লাগে এওঁক দিব নালাগে, এই শব্দ বাক্য নাই আমাৰ ৰাজত্ব কালত। এইদৰেই নাহৰকটীয়াৰ বিজেপি কৰ্মীক সম্বোধন কৰি সোণোৱাল উপস্থিত হৈ গৈ নাহৰকটীয়াৰ অগপ কাৰ্যালয়ত অপেক্ষাৰত মিত্ৰ দলৰ কৰ্মীসকলৰ ওচৰত। আৰু তাৰ পাছত নাহৰকটীয়াৰ বৌদ্ধ ধৰ্মাৱলম্বীৰ বসতি প্ৰধান ঐতিহ্যমণ্ডিত নামফাকে গাঁও পৰিদৰ্শন কৰিলে ডিব্ৰুগড়ৰ বিজেপি প্ৰাৰ্থীগৰাকীয়ে।
ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।